যে তুকার পাতেরে বুলালানে দুয়ু হাত ঢাকুনে ঢাকু কইলো লানে ওই রিহা গাত যে তুকার পাতেরে বুলালানে দুয়ু হাত ঢাকুনে ঢাকু কইলো লানে ওই রিহা গাত মরম ভরা মোর হিয়াত সপোনরে পজাত হবানে আলহী এই বহাগৰ সন্ধিয়াত এই বহাগৰ সন্ধিয়াত পদুম ফুলৰে ঐ বহল বহল কৈ পাত জিৰাব খুজিছো তোমাৰে মৰমৰ সাথ পদুম ফুলৰে ঐ বহল বহল কৈ ফটোখন মোক নেদেখুৱালেও হ'ব। আচল কথা হ'ল তাই বা তোৰ কইনা ধৰা হ'বনে নহয়, আৰু তাতকৈও ডাঙৰ কথা মাক বাপেকে ছোৱালীজনী ইমান দূৰলৈ পঠাব জানো? মোৰ যোৱাত কোনো আপত্তি নাই, কিন্তু বিয়ালে মাত্ৰ 15 দিন আছে, আৰু তাতে সিহঁতৰ তালে এদিনৰ বাট। ৰচোন, নহ'লে আমাৰ সেই ওচৰৰে দীপিকা বা জ্যোতিকা। দাদা তই শুন, মুঠতে পাহি কইনা ধৰা নহ'লে মই বিয়াতে নবহো। যি ভাল দেখ তাকে কৰ ৰঞ্জন। হ'ব দে, মুখখন ফুটবলটোৰ নিচিনা কৰিব নালাগে। যাম যাম। মই জানোৱে তই যাবি বুলি। দাদা, পাহিহঁতৰ ঘৰৰ মানুহবোৰ ইমান ভাল, তই গ'লেহে গম পাবি। পানী তোলা বাছ ষ্টেণ্ডত গৈয়ে তাইৰ কথা ক'লেই তোক ঘৰটো দেখুৱাই দিব। তই ফটোখন এবাৰ চা না। আহা চাচোন, হয়নে মৰম লগা? কিন্তু দাদা সাৱধান, আগতে হোষ্টেলত তোৰ কথা মোক বৰকে সুধিছিল, আৰু কি কৈছিল জান? কি? ঐ, তহঁতৰ দাদালে মোক নব কৰি নিনিয় কিয়? নে সম্পৰ্কটো ইয়াতে শেষ কৰিবি? মা, কথাটো দাদাৰ কাৰণে ভাবি চাব পাৰি ন? আৰু কথা নাই তোৰ? দাদা দুখ পাইছো মই, না বতৰৰ বৰষা ঐ বতৰত নামিছে
লাগিছে ঐ শুনা যেন লাগিছে পৰ্দাৰ সৰু ফুল দুহাতেৰে ঠেলি ওলাবা মোৰে শুন কোন বাৰু বুলি পৰ্দাৰ সৰু ফুল দুহাতেৰে ঠেলি ওলাবা মোৰে শুন কোন বাৰু বুলি ঠিকনা সুধি সুধি বাটৰ মানুহ আজি গৈ ওলামগৈ তোমাৰে ঘৰত ঠিকনা সুধি সুধি বাটৰ মানুহ আজি গৈ ওলামগৈ তোমাৰে ঘৰত থকাকৈ ওলামগৈ আবেলি পৰত মৰম দিবা দেই বগাকৈ কাপতে চাহ লৈ ওলাবা লাজে লাল যে কৰি খাওঁ বুলি কবা বগাকৈ কাপতে চাহ লৈ ওলাবা লাজে লাল যে কৰি খাওঁ বুলি কবা ৰঙা ৰং ধৰিব সোণ বগা দুগাল চকুত চকু পৰি অচিনা লাজ ৰঙা ৰং ধৰিব সোণ বগা দুগাল চকুত চকু পৰি অচিনা লাজ মৰো যেন লাগিব তোমাৰে ৰূপ সেইদিনাখন যে মানুহটো বৰ ধুনীয়া থকন দিলে হয় ভাই বঢ়িয়া লাগিছে বুজিছ সেইদিনাখন আকৌ ঠগিলো নহয় আকৌ ঠগিলো মজা কথা ইমান নথক আৰু মানুহক দাদা পাহি হাজৰিকা ঘৰটো চিনি পায় নেকি পাহি হয় পাহি হাজৰিকা হয় পাহি হাজৰিকা মই দেখাই দিব পাৰিম আহক ঐ তহঁত বহ মই এটা ৰাম পাক মাৰি আহোঁ দাদা আপুনি ক'ৰ পৰা আহিছে মই গোলাঘাটৰ পৰা পাহি হাজৰিকাক কেনেকৈ চিনি পায় কিবা হয় নেকি নাই নাই
তেনেকুৱা একো নহয়। সঁচা কথা ক'বলৈ গ'লে মই তাহাঁতক কাকো দেখাই নাই, আজি প্ৰথম আহিছোঁ। কিবা গুৰুত্বপূৰ্ণ কামত নিশ্চয় নে ফুৰিবলৈ? দুদিনমান থাকিব দাদা? নাথাকোঁ, মই নিমন্ত্ৰণ এটা দিবলৈহে আহিলোঁ। আচলতে কলেজৰ হোষ্টেলত মোৰ ভণ্টি পাহিৰ সৈতে একেলগতে আছিলে। অঁ, সেইটো কথা। অৱশ্যে ইয়াত মোৰ লগৰ এজন আছিলে, সম্বন্ধটো আমাৰ খুব ভাল আছিল। পিছে আজিলৈকে মোৰ তাৰ ঘৰলৈ অহা নহ'ল। দাদা আপুনি সোমাওক। অঁ, ঘৰটো এইটোৱে। মই যাওঁ নেকি, পিছত ভালকৈ লগ পাম। বাপেকটো পিছে অলপ আংকুটা। যাওক। এইটো পাহি হাজৰিকা ঘৰ নহয় জানো? নহয়। অঁ, চৰি, বেয়া নাপাব। মোক সেই তেখেতে দেখুৱাই দিয়াৰ কাৰণেহে সোমালোহি। মৰিলোঁ। আহিছোঁ। ৰ'বা, এইটো আদিত্য বল্লভ হাজৰিকাৰ ঘৰ। পাহি মোৰেই ছোৱালী। আহা বহাহি। বহাচোন বহা। পাছে ডেকা ল'ৰা, তোমাৰ নাম ক'ৰ পৰা আহিছা? খুৰা, মোৰ নাম ৰঞ্জন। মই গোলাঘাটৰ মইনাপাৰাৰ পৰা আহিছোঁ। মইনাপাৰাৰ? ৰঞ্জন, তুমি কুঁহিৰ? হয় খুৰা, মই কুহিৰ ককায়েক। কুঁহিৰ ককায়েক? মাজনী, কোন আহিছা চাহিচোন। বেয়া নাপাব বোপাই, কুঁহি মোৰ নিজৰ ছোৱালীৰ নিচিনা। আৰু তোমাৰ কথা শুনিলোহে, মই তোমাক দেখাই নাই নহয়। হেৰা, দেশৰ অৱস্থা দেখিছাই নহয়। চাৰিওফালে হিংসা, অত্যাচাৰ, জুয়েই জুই। তোমাৰ ৰেডিঅ', টিভি, বাতৰি কাকতে পত্ৰটো দিয়ে আছে। অচিনাকি মানুহক তোমাৰ ঠাই দিব নালাগে। মই তোমাক প্ৰথম দেখা পাই বুজিছা, মোৰ কিবা অন্যভাৱে আহিছিল। সেইকাৰণেই কয় মানুহৰ অহা যোৱা থাকিব লাগে। কথাতেই কয় নহয়, বোলে কি এই গৰুৰ চেলেকা চেলেকি আৰু এই মিতিৰৰ। নমস্কাৰ। চিনি পাইছা? কুহিৰ ককায়েক। ৰঞ্জন দা, বা আজি বা কেনেকৈ বাট পাহৰিলে ইমান দিনৰ মূৰত। বাৰু খবৰ কওকচোন, কুহিৰ কি খবৰ? তাইক কিয় লৈ নানিলে? মানে অহা ৫ আঘোণত আমাৰ কুহিৰ বিয়া। কি? দৰা যোৰহাটৰ। কইনা ধৰা বিচাৰিহে আহিলোঁ। বৰ ভাল কথা বোপাই। কি ভাল কথা মা? তাই অসভ্য, মোক আগতে খবৰ দিব নোৱাৰে, ডাইৰেক্ট মাতিবলৈ পঠিয়াই দিছে। আপোনালোক সকলোলৈ নিমন্ত্ৰণ থাকিল, হ'ব, আহিলে খুব ভাল পাম। কিয় নাযাওঁ? হেৰৌ, তহঁতে এতিয়া কথাই পাতি থাকিবিনে? ল'ৰাটোক চাহ জলপান কিবা খাবলৈ দিবি? নিজৰ দৰে বাৰে বছৰ কথা কৈ পেলাই আমনি নিদিওঁ দিয়ক। বহা দেই তুমি। ৰঞ্জন দা, আপোনালোকে কথা পাতক, মই চাহ লৈ আহোঁগৈ। সঁচা কথা ক'লে আকৌ নালিয়াই বেয়া। কি কৰিব বোপাই? বাৰু কোৱাচোন, আমাৰ হ'বলগা জোঁৱাই কিবা কৰে? তেওঁৰো মোৰ নিচিনা সৰু সুৰা বিজনেছ আছে। হ'ব দিয়া। বিজনেছ মানে ব্যস্ততা আৰু। ঠিকে আছে, ব্যস্ত হৈ থাকি যদি চলিব পৰাকৈ উপাৰ্জন হৈ থাকে আৰু কি লাগে? চাকৰিটো পাবলৈ নাই। দিন দিন নিবনুৱাৰ সংখ্যা বাঢ়িহে গৈছে, আৰু নেবাঢ়িব কেলে? আমিতো বনোৱা হ'বলৈ নাজানিলোঁ। এই ল'ৰাবিলাকৰ যে কি বিলাই হ'ব। ৰ'বাচোন ৰ'বা, আজি পেপাৰখনত কিবা মাষ্টৰ চাকৰিৰ কথা লিখিছে। চাহ আনিলি দে। ৰঞ্জন দা, চাহ লওক। দেউতা, আপোনালৈকেও আনিছো। লোৱা ৰঞ্জন, চাহ খোৱা। তেৰি সদায় একেটা ভুলেই কৰি থাকিব। এই চেনি খোপা কিয় দি দিলে? দিবলৈ মন নাই যদি নিদিবি, মই এনেই মৰিম নহয়। ইনচুলিন লৈ মানুহটো মৰি আছো, সিফালে মোক সিহঁতৰ নিজে নিজে খুব চৰিহে গৈছে। নাই নাই নাই, নোৱাৰি আৰু সিহঁতৰ লগত দেই। সদায় সদায় মানে কৈছো নহয়। দেউতা, বৰ ডাঙৰ গণ্ডগোল হৈ গ'ল। তাৰমানে দেউতাৰ কাপ। ৰঞ্জন দা, দিয়ক, মই আকৌ নতুনকৈ একাপ বনাই আনি দিওঁ। নেলাগে পাহি, মই ফিকা চাহেই ভাল পাওঁ। দেউতা, মায়ে আপোনাক ভিতৰলৈ মাতিছে। তুমি বহাচোন দেই, তোমাৰ লগত আৰু কথা পাতিম।
বেছ ভাল লাগিছে কথা পাতি। নাযাবা তুমি? গৈছো। ৰঞ্জন দা, আপুনি আজিয়ে গুচি যাব নেকি? মই আজিয়ে উভতিম। তুমি? হয় দাদা, সেইজনী এইখন ঘৰৰ কনিষ্ঠতম সদস্য অংকুৰ হাজৰিকা। ইমান পৰে নিৰ্দিষ্ট বক্তাৰ ভাষণ শুনি কেনে পালে? কি কৰিছ? এয়া লিখি আছো। কুহি, পাহি ঐ অসভ্য, এতিয়াহে আহিলে হা? মই আকৌ মোৰ ফুলপাহীজনী কোনোবা ভুমুৰাই নিয়া বুলিহে ভাবিছিলো। উফ, ৰ বেছি কথা নকবি। নহয় মছলা ভিতৰলৈ পালাহি ন পাহি? বা ৰঞ্জন দা খুব ব্যস্ত ন? নাই পাহি পালাহি। খুৰী হ'ব বা ইমান দিনৰ মূৰত আইজনী, আহা ভিতৰলৈকে আহা। দাদা। অংকুৰ আহিলা? আহিলো আৰু দাদা, পিছে খাম বুলি নহয়, চাম বুলিহে। কিজানি আৰু কাৰোবাৰ বাট মুকলি হয়েই। বিয়া ঘৰত বোলে আন বহুতো বিয়াও ঠিক হয়। অৱশ্যে শুনা কথা, দেখা যাওক। হ'ব দে, আহ আকৌ শুনটো। ব'লা আহ ভিতৰলৈ আহ। ঐ, কাম বন কৰিব লাগে, তহঁতি বহি আছ বোলা। দিম ৰ চাহ ল। ৰঞ্জন দা আকৌ ফিকা চাহে ভাল পায় নহয় জানো? চেনি অলপ দিছো কিন্তু। চাহত চেনি নিদিলেও ভাল লগা কোনোবাই খাওক বুলি মৰমেৰে ক'লেই মিঠা লাগি যায়। চাহত চেনি নিদিলেও ভাল লগা কোনোবাই খাওক বুলি মৰমেৰে ক'লেই মিঠা লাগি যায়। সিজনে তোনো বুজিব যিজন প্ৰেমত পৰা নাই, কেনেকৈনো মিঠা হাঁহি বুকুৱে সৰকি যায়, কেনেকৈনো মিঠা হাঁহি বুকুৱে সৰকি যায়। আগত খুলি নকলেও ভাল পোৱা কোনোবাই কিনো ক'ব খুজিছেনো চকু ধৰা পৰি যায়। আগত খুলি নকলেও ভাল পোৱা কোনোবাই কিনো ক'ব খুজিছেনো চকু ধৰা পৰি যায়। কোনে বাৰুনো বুজিব দূৰৰ পৰা ৰলি চাই, থাকিলে কি হ'ব ভাবি আনেও মন পোৱা নহয়। থাকিলে কি হ'ব ভাবি আনেও মন পোৱা নহয়। বুকুত মৰম জাগিলেও খুলি কোৱা হোৱা নাই, খাওক দিয়া অন্তৰতে কেলৈ ক'ব লাগে ভাই। বুকুত মৰম জাগিলেও খুলি কোৱা হোৱা নাই, খাওক দিয়া অন্তৰতে কেলৈ ক'ব লাগে ভাই।
তাইৰে মন বুজি পালো প্ৰথম দেখাৰে পৰাই দিনে ৰাতি থাকে হাঁহি বুকুতে আহি সোমাই দিনে ৰাতি থাকে হাঁহি বুকুতে আহি সোমাই বুকুত চবক লগালেও মৰিচিকা হ'ব পাৰ পানী বুলি বিচাৰিলেও শুকান পানীত হেৰাই যায় বুকুত চবক লগালেও মৰিচিকা হ'ব পাৰ পানী বুলি বিচাৰিলেও শুকান পানীত হেৰাই যায় দুখে জানো না ভাঙিব কোমল হিয়া কন্দুৱাই সপোন পৰি জনী যদি আনলে পৰি যায় সপোন পৰি জনী যদি আনলে পৰি চাহত চেনি নিদিলেও ভাল লগা কোনোবাই খাওক বুলি মৰমেৰে ক'লে মিঠা লাগি যায় চাহত চেনি নিদিলেও ভাল লগা কোনোবাই খাওক বুলি মৰমেৰে ক'লে মিঠা লাগি যায় সিজনে তোনো বুজিব যিজন প্ৰেমত পৰা নাই কেনেকৈনো মিঠা হাঁহি বুকুৱে সলকি যায় কেনেকৈনো মিঠা হাঁহি বুকুৱে সলকি যায় কেনেকৈনো মিঠা হাঁহি বুকুৱে সলকি যায় কুঁহিৰ বিয়াও হৈ গ'ল সৰু হৈ আছে বুলি ভাবি থাকোঁতে আমাৰ মাজনীৰো বিয়াই দিবৰ হ'ল বুজিছেনে বিয়া দিবা জীয়েৰাক তুমি ঘৰ এখন চলাব পৰাকৈ তাইক কিবা শিকাইছানে অংকুৰৰ মাক বিয়া দিওঁ বুলিয়েই সংসাৰৰ ভূ নোপোৱা ছোৱালীজনীক লোকৰ ঘৰলৈ উলিয়াই দিব পাৰি নেকি পাছত দুখত পৰিলে কোনে চাব হা মই মোৰ মূৰ ঘমাব লাগিব হ'ব দিয়ক বৰ আলসুৱা জীয়েকক উলিয়াই দিব নালাগে কথাবোৰ শুনা মই যেনিবা তাই বেয়াটোহে চিন্তা কৰোঁ মই কি তাই মাক নহয় বৰ বাপেকটো ওলাইছে জীয়েকক বয়স বাঢ়ি গ'লে কোনে নিয়ে চাম নহয় তেতিয়া কিন্তু মোক নুদুখিব সেয়া মই নকওঁ জানো সঁচা কথা ক'লে আকৌ নালিয়াই বেয়া মই ক'লো কিবা এটা বুজিলে ওলোটা মই কিবা তাইক ছোৱালীজনীক ঘৰতে বহি কৰি ৰাখিবলৈ বিচাৰিছোঁ নেকি যি তুলিছোঁ যেতিয়া জোঁৱাই এটা ঘটিবই লাগিব সেই বুলি কি জোঁৱাই এটা লাগে বুলি গোটেই সংসাৰখনক মই জনাই ফুৰিম নেকি ঐ অংকুৰ মাইক এটা লৈ আহ চিঞৰি দিওঁ বাপ পেকে এই ৰাতিখন হুলস্থুল লগাব নালাগে দেউতা আদি মাষ্টৰ পগলা হ'ল বুলি গোটেইখনে গম পাব এতিয়া শুই থাককগে কাইলৈ বাৰু ভিনি এটা লাগে বুলি ময়ে পেপাৰত এডভাৰটাইজ এটা দি থৈ আহিম মনে মনে থাক বাপেক চাই পুতেকটো ওলালেহি আহি এটা মা তুমি যে মোক বিয়া দিব পৰাকৈ ডাঙৰ হৈছোঁ বুলি কৈছা ঠিকেই কৈছা মই অলপ হ'লেও নিজৰ কথা বুজিব আৰু ভাবিব পৰা হৈছোঁ আৰু দেউতা আপুনিও জোঁৱাই বিচাৰি চিঞৰ বাখৰ লগাব নালাগে মই নিজৰ বাট তই কি ক'ব খুজিছ সেয়া ওলাল নহয় এতিয়া মাকৰ জীয়েক সোধা জীয়েৰাই কাৰ মন বুজিলে কোন বাটত বা খোজ পেলালে সোধা নুসোধা কিয় শুনিল নে এতিয়া বাপেৰে মোৰ গাতেহে দুখ দিছে তোক কিমান ক'লো কিমান বুজালো বাটত কোনোবাই কিবা ক'লে আহি মোক তই কবিহি বাটত আহি কোনোবাই জোকালেও মোক কহি এইষাৰ কথা তই মোৰ পৰা কেনেকৈ লুকালি মই তোমাক কেনেকৈ কওঁ মা এই নাটক কৰিব নালাগে আচল কথাটো ক এই অংকুৰ কি চাই আছ সেই বাহিৰৰ ৰামায়ণখন পঢ় এইবিলাকে শিকিবলৈ গ'লগে কৈছো নহয় পাহি মোৰ মৰমবোৰ ল'বা ভালে আছা চাগে ন মোৰ সময়বোৰ এনেদৰে পাৰ হৈছে নতুনত্ব বুলিবলৈ একো নাই সকলোবোৰ গতানুগতিক বাৰু এইবোৰ বাদ অব্যক্ত বহু কথা থকাতহে পত্ৰৰ সহায় ল'ব লগা হ'ল অন্তৰৰ তাগিদাক অস্বীকাৰ কৰি কিমান দিন এনেদৰে থাকিম কোৱা
সেয়ে পাখি কলমৰ মুখেদি ক'বলৈ প্ৰয়াস কৰিছোঁ, বেয়া নাপাবা। এই ৰলি কিয় পৰি যা গোটেইখন। জানা পাহি, মই মৰম বুজা হোৱাৰ পৰা তোমাক দুদিনমান নেদেখিলে মন যায় এবাৰ চাবলৈ, এবাৰ লগ পাবলৈ। এনে ভাৱ হয় মই যেন নিজে নজনাকৈ তোমাৰ হৈ গৈছোঁ। তুমি মোক কিদৰে লোৱা নাজানো, তথাপি আশা কৰোঁ তুমি মোক বুজিবা। মোৰ পৰা তুমি কি পাবা? ৰাখিব নোৱাৰোঁ সোণৰ পালেঙত ৰাজৰাণীৰ দৰে মাথো কি হ'ল? পঢ়ি যা গোটেইখন পঢ়ি যা, পঢ়ি যা। ৰামায়ণখন শেষ ক'ত পঢ়ি পেলাই কোৰ লগাই পঢ়। মাথো খুৱাব পাৰিম বুকুৰ বিচনাত দুবাহৰ দিব পাৰিম এজন দায়িত্বশীল স্বামী আৰু অকৃত্ৰিম ভালপোৱা। মই তোমাৰ পৰা কি পাম? তোমাক পালেই হ'ব পাহি, মোক একো নালাগে। স্বাৰ্থপৰ নহৈও নোৱাৰিছোঁ জানা। তোমাক মোৰ অতি প্ৰয়োজন। মই যে তোমাক ভাল পাওঁ। মোৰ বাবেই তুমি মোৰ হোৱাচোন। প্লিজ উত্তৰ দিবা। অৱশ্যে উত্তৰ নুবুলি মই সঁহাৰি বুলি ক'বলৈহে বেছি ভাল পাম। অপেক্ষাৰ প্ৰান্তত তোমাৰ সৌৰভ। বঢ়িয়া বঢ়িয়া, খুব ভাল লাগিছে। বেছ বেছ বেছ। ঐ তই যাওঁ জানো, ভালকৈ চিন্তা কৰি চাই ল। তাহাঁতৰ ঘৰৰ পৰিৱেশটো বা কেনেকুৱা হৈ আছে এতিয়া। কিবা এটা ডাঙৰ ঘটনা নঘটিলেতো তোক পাতি নপঠায়। ঘটনা ঘটিছে বাবেতো যাব ওলাইছোঁ। তাই বা কি অৱস্থাত আছে। যি নহওক কিয়, যি হৈছে মোৰ বাবেই হৈছে। আৰু গম পাই যদি মই নাযাওঁ, তোক আমি অকলে যাবলৈ নিদিওঁ। ঠিক কৈছ। আমিও লগত যাম। নহয় অ' কি নহয় কি নহয়? তই বৰ হিৰোটো ওলাব নালাগে। তই হিন্দী চিনেমা কৰি থকা নাই। তাইক মই ভালদৰে জানো। তাই মোক নিজতকৈ বেছি ভাল পায়। আৰু এনে অৱস্থাত তাইক মই অকলে এৰি দিব নোৱাৰোঁ দোস্ত। তাইক তই নুবুজ বুলি কোনে কৈছে? কিন্তু মাক বাপেকৰ সন্মুখত তাই জানো তোৰ হৈ মাত মাতিব পাৰিব? যেনেকৈ হ'লেও ছোৱালী মানুহ দেচোন। তাই মাক বাপেকৰ হেঁচাত তেওঁলোকৰ কথাতে সুৰ মিলালে তই জানো সহ্য কৰিব পাৰিবি? তোৰ জানো দুখ নালাগিব? তই দুখ কৰাটো অন্ততঃ আমি নিবিচাৰোঁ। চা সুৰজিত, তই মোক ভালকৈ জানো। দুখ পাই পাই কলিজাখন শিল হৈ গৈছে। আৰু পাৰিলে গালিহে পাৰিব। হাতুৰি কোবটো নেমাৰে যে ভাঙি গুৰি হৈ যাম। পাৰিম দে। গালিহে পাৰিব। হেৰ' গালি শুনিব পৰা দেৱতাটো তোৰ গাত আছে জানো? ভাল পাবলৈ যেতিয়া ভাবি নাচালোঁ, আজিও একো নাভাবোঁ। যি হয় হ'ব। কিবা প্ৰকাৰে যদি তাইক লৈ আহিবলগীয়া হয় খবৰ দিম। তহঁত যাবি। ঐ তই যাবিয়ে যেতিয়া যা, কিন্তু মনত ৰাখিবি আজিৰ কাৰণে তই বোবা। যি কয় তলমূৰ কৰি শুনি থাকিবি, ওলোটাই একো নকবি। আমি খবৰ ৰাখিম। ঐ ব'ল বৈ ব'ল। সৌৰভ আহিলা, বহা। ইহঁত ভিতৰত আছে, মই পঠিয়াই দিছোঁ। সি আহিল বুলি বাহিৰলৈ ওলাই নাযাবি। মোৰ একদম মই ভৰি ভাঙিম। প্লিজ মা, একো নক'বা। কিয় নক'ম? কমেই মান সন্মান একো চিনি নাপায়। চব ভুল মোৰ মা। কথা ক'ব আহিছ? তই ওলাচোন বাহিৰলৈ, তোক চাওঁ মই কি কওঁ। ভিতৰলৈ ভিতৰলৈ কথা কয় তাই। উল্টা উল্টা কথা ক'ব আহিছ। এইবিলাক মই কি শুনিছোঁ সৌৰভ? মানে খুৰী, তুমি সঁচাকৈয়ে কোৱাচোন, তোমাক কিয় মাতিলোঁ তুমি এতিয়াও গম পোৱা নাইনে? তোমালোক জানো ককাই ভনীৰ নিচিনা নাছিলা? তেনেহ'লে এইবিলাক কেনেকৈ হ'বলৈ পালে? কেতিয়াৰ পৰা কাৰ কাৰণে কোৱা? তুমি এতিয়া মনে মনে থাকিলে নহ'ব নহয়, মোক ক'বই লাগিব। তই চুপ থাক। তোৰ মূৰত গিৰি আছে নে গোবৰ আছে? ককাই ভাই কি চিনি নাপা?
সংসাৰ যিমান ককাই আছে চবলৈকে যাবি তাইৰ গাত একো দুখ নাই তাইক মিছাতে খং নকৰিব যি ভুল কৰিছোঁ ময়ে কৰিছোঁ গতিকে আপুনি মোকেই কওক শুনা সৌৰভ তোমাক আমি সদায় নিজৰ ল'ৰাৰ দৰে ভাবোঁ তোমাৰ ওপৰত আমাৰ আজিও সম্পূৰ্ণ বিশ্বাস আছে হয় মানুহৰ ভুল হয়েই প্ৰথমে নিজক শুধৰাবলৈ চেষ্টা কৰা এই বয়সত এইবিলাকত লাগি থাকিলে তোমাৰো হানি হ'ব পাহিৰো হানি হ'ব নিজকে প্ৰথমে গঢ়ি লোৱা নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিয়া বাকীবোৰ তাৰ পাছত যদি এই কথাবিলাক তুমি মনৰ পৰা এৰিব নোৱাৰা তেনেহ'লে তোমাৰ কাৰণে এইখন ঘৰৰ দুৱাৰ সদায় বন্ধ যদি পাৰা আগৰ দৰে আহি থাকিবা আমাৰ মৰমো পাবা কি ভাবিছা কথা দিয়া আপুনি আমাৰ হৈ এবাৰ ভাবি চাব খুৰী মই নোৱাৰিম আহোঁ ফাটি গলে দুচাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব ফাটি গলে দুচাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব ফাটি গলে দুচাতিবা কোনে জোৰা দিব ভাগি গলে দুখন হিয়াই আকৌ জানো হাঁহিব মই দিয়া মৰম তোমাক কানে জানো দিব মই দিয়া মৰম তোমাক কানে জানো দিব যদি মোক পাহৰি যোৱা তুমি গুচি পাৰিবানে সুখতে থাকিব যদি মোক পাহৰি যোৱা তুমি গুচি পাৰিবানে সুখতে থাকিব চোতালৰে দুবৰি গছক যাই মৰহি নেউনে চাই ঘূৰি তোমাকে মই পাহৰি আঁতৰি যামে ভুলি ভাবা কিয় চেনাইতি চোতালৰে দুবৰি গছক যাই মৰহি নেউনে চাই ঘূৰি তোমাকে মই পাহৰি আঁতৰি যামে ভুলি ভাবা কিয় চেনাইতি অয়নৰ কথা শুনি উমুৰাই ফুলনি অয়নৰ কথা শুনি উমুৰাই ফুলনি এৰিব জানো কোৱাচোন চেনাইতি মিছাই চিন্তা কৰা তুমি মিছাই চিন্তা কৰা তুমি মৰহা ফুলৰ পুলিতে তুমি দিলা পানী হেৰাই যোৱা মুখৰ হাঁহি ঘূৰাই দিলা তুমি মৰহা ফুলৰ পুলিতে তুমি দিলা পানী হেৰাই যোৱা মুখৰ হাঁহি ঘূৰাই দিলা তুমি নিজৰ কৰি আনিম তোমাক বাধা কাটি কৰি নিজৰ কৰি আনিম তোমাক বাধা কাটি কৰি দিবা মৰা মুজাৰি মোৰে কাষত থাকি কটাম সুখেৰে জীৱনটি দিবা মৰা মুজাৰি মোৰে কাষত থাকি কটাম সুখেৰে জীৱনটি আঙুলিৰে বুলনি দিবানে মূৰত তুমি তেনেকুৱা সন্তহি
মাজনী ইমান চাৰনে? মই মাকক বেয়া পোৱা নাইও, ক'বই দেচোন। মোৰ মা হোৱালৈও ক'লেহেঁতেন। তথাপিও অলপ বেছি হৈছে নেকি? বন্ধ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰি দিম। চিনি পোৱা নাই বাপেকে। আৰে মিতা, কথাবিলাক বুজিবলৈ চেষ্টা কৰচোন। ধৰি ল তোৰ এজনী ভণ্টি আছে, তাইক জানো তই মোৰ নিচিনা চাকৰি বাকৰি নোহোৱা ল'ৰা এটাক বিয়া দিবি? মানুহ হিচাপে তেওঁলোকে মোক বেয়া নাপায়, আৰু বেয়া পোৱা হ'লে দেউতাকে সকলো কথা জানিও নজনাৰ দৰে ঘটনাৰ পৰা আঁতৰি নাথাকিলে হয়। বাপেকটোৰ কথা ভাবিলেহে বেয়া লাগে। হা 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 হা, এতিয়া বাপেকৰ কথা ভাবিহে বেয়া লাগিছে। তাইৰ কি হৈছে, কি কৰিছে, সেইবোৰ চিন্তা নাই। তাইনো কি কৰিব? অলপ কান্দিছে, অলপ সহজ হ'বলৈ চেষ্টা কৰিছে, আৰু মোৰ কথা ভাবি ঐ ৰচোন ৰ আৰু একো নকবিও, বুকুখন ঘাটুক কৰি যায়। ঐ সৌৰভ, এতিয়া এইবোৰ কথা পাতি থকাৰ সময় নহয়। দুই এদিনতে তাইৰ লগত কেনেকৈ যোগাযোগ কৰিবি সেইটো ভাব। প্ৰচাৰ আৰু যোগাযোগ বিভাগৰ মূল মানুহটো থাকোঁতে মইনো কিয় চিন্তা কৰিব লাগে? ঐ, দুখ লাগিলেতো মানুহৰ টোপনি নধৰে ন? সুৰজিত, তই এটা কাম কৰ, কাইলৈ ৰাতিপুৱা তই সিহঁতৰ পিনে মৰ্ণিং ৱাক কৰাৰ চলেৰে যা। তই হাঁহি দেখাইছ যে, তোৰ কি দুখ লগা নাই? ঐ, এইখন তক্তা নহয় বুজিছ? ঐ, বুকুখন কি তক্তা বুলি ভাবিছ, 1.5 ইঞ্চি গজালে পাত্তা নেপাই গিৰিমিট লৈ খুলিছ। আজ জয় মই নাজান, এবেলি জুখি চাম, তই দয়ে নাবাম, তোৰ মন কিমান টান, বান্ধিছ কিদৰে মোলৈ মৰম কিমান। ঐ, ফৰ্মুলা কামত আহিল, ৰাতিপুৱাই দি থৈ আহিছোঁ বাপেক। ঠিক আছে দে, কাইলৈ আকৌ যাবি। কি দিয়ে লৈ আহিবি? ৰ ৰ
নিজৰ নহয় ঐ লোকৰ চিঠি নিওঁতেই কষ্ট আই মাংস অকণ লোৱা ৰঞ্জন অঁ খাই আকৌ বেয়া পাইছা নেকি নাই নাই মই আকৌ ৰান্ধিবও নাজানো নহয় নাই নাই খুৰী বৰ ভাল হৈছে লাজতে বেছিকৈ নাখাব আকৌ বাঘ দেখিছেনে নাই কেনেকৈ মন পুতি খাই আছে যেতিয়া যি কাম তেতিয়া তাতেই ধ্যান ন বা আমাক আৰু একো নালাগে খুৰী আপুনিও খাই লওক খুৰাৰ স্কুলৰ পৰা আহি পাবৰ হৈছে আমি একেলগেই খাম হ'ল যদি ধোৱা অলপ জিৰাই খটাই লোৱা আবেলিলে তোমাক অকণমান পাহিয়ে ফুৰাই আনিবগৈ দেই আজিহে মনটো অকণমান ভাল লাগিছে পাহি ঘৰত আজিকালি কিবা মনেই নবহা হ'ল ভণ্টিক বিয়া দিয়াৰ পাছৰ পৰা ৰুঙা ঘৰখনত কেৱল মা আৰু মই কিনো পাতিম মাৰ আকৌ সেই একেই কথা বিয়া পাত কাকনো পাতিম চব ছোৱালীটো তোমাৰ নিচিনা নহয় মোক বুজি পায় বা নাপায় আপুনি কিয় চিন্তা কৰিছে মই আছোঁ নহয় মোৰ লগৰ বহুত ধুনীয়া ধুনীয়া আৰু ভাল ঘৰৰ ছোৱালী আছে আজিৰ পৰা আপোনাৰ বিয়াৰ দায়িত্ব মোৰ তোমাতকৈ ধুনীয়া তোমার মন নজনাকে তোমাক মই নুবুজাকে ভাল পাই পেলালো তোমাক সেয়ে ভাল নালাগে আকাশৰ ৰূপালী জোনা তোমাৰ মন নজনাকে তোমাক মই নুবুজাকে ভাল পাই পেলালো তোমাক সেয়ে ভাল নালাগে আকাশৰ ৰূপালী জোনা মোৰো আছে হৃদয় এখনি মৰমে ভৰা তুমি মোৰ বাবে আজিও এটি সাঁথৰ হৈয়ে ৰলা মোৰো আছে হৃদয় এখনি মৰমে ভৰা তুমি মোৰ বাবে আজিও এটি সাঁথৰ হৈয়ে ৰলা তোমাৰ মন নজনাকে তোমাক মই নুবুজাকে তোমাক মই নেদেখাকে তোমাক নোপোৱাকে মন প্ৰাণ সঁপিলো তোমাক সেয়ে ভাল লাগে মোৰ আকাশৰ জিলিকা তৰা তোমাক মই
ফুলনিতে ফুলি ফুল মৰহিলে দুখতে ভাগি পৰে মন সেয়ে ভাল নালাগে চাই চাই মুকলি আকাশখন মনৰে ফুলনিতে ফুলি ফুল মৰহিলে দুখতে ভাগি পৰে মন সেয়ে ভাল নালাগে চাই চাই মুকলি আকাশখন অ বসন্তই কঢ়িয়াই আনিলে প্ৰীতিৰ বতৰা আজি হ'ল কিছুদিন তোমাক মই নেদেখা অ বসন্তই কঢ়িয়াই আনিলে প্ৰীতিৰ বতৰা আজি হ'ল কিছুদিন তোমাক মই নেদেখা মনৰে ফুলনিতে ফুলি ফুল মৰহিলে পচুৱা বতাহতে কুমুৱা ফুলৰ সতে উৰি উৰি যাবৰে মোৰ মন পিছে বহাগতে মাহেকীয়া মধুৰ মধুৰ পচুৱা বতাহতে কুমুৱা ফুলৰ সতে উৰি উৰি যাবৰে মোৰ মন পিছে বহাগতে মাহেকীয়া মধুৰ মধুৰ মনৰ পদূলি পাৰি কৈছোঁ মৰিৰ দৰে চা কেতিয়ানো আহি ভৰিৰ খোজ পেলাবা মনৰ পদূলি পাৰি কৈছোঁ মৰিৰ দৰে চা কেতিয়ানো আহি ভৰিৰ খোজ পেলাবা পচুৱা বতাহতে কুমুৱা ফুলৰ সতে ৰঞ্জন দা হা আমি এতিয়া উভতো নেকি অঁ ব'লা সৌৰভ অ সৌৰভ 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 ইমানকৈ চিঞৰিছ কিয় আহিছোঁ নহয় আহ শুনি আহ ঐ তাই চিঠিখনত কি বুলি লিখিছিল হা ঘৰৰ পৰা ওলাব নিদিয়ে লগ কৰিব নোৱাৰো বেয়া নাপাবা দেই আজি আজি মই নিজ চকুৰে দেখি আহিছোঁ ক'ৰবাৰ অবলং ৰাম ফেফেল এটাৰ লগত আন্ধাৰলৈকে ৰাস্তাই বাগানে ঘূৰি ফুৰিছে হুঁ, বৰ মন বুজাটো ওলাইছিলি নহয় এতিয়া তই অকল বেয়াকৈ কিয় ভাবিছ সিহঁতৰ ৰিলেটিভো হ'ব পাৰে হ'লেতো ভালেই নহ'লেহে হ'লেও হওক দে তাই ইমানখিনি হোৱাৰ পাছত যদি আনৰ লগত সুখী হ'ব পাৰে হওক মই জোৰ কৰি আনি তাইক ধৰি ল'ম মোৰ মৰমত তাইক নিজৰ কৰি ৰাখিব পৰাকৈ জোৰেই নাছিল ঐ ফাল্টু কথা নকবি তোক মই কান্দিবলৈ নিদিওঁ তাইৰ যি মন যায় তাকে কৰিব আৰু তই সহ্য কৰি যাবি হুঁ, কথা হ'ল নেকি ময়ো চাই ল'ম ক'ৰ পানী ক'লৈ যায় বাদ দে দোষ্ট আনৰ বহুতৰে জোৰা পাতিলোঁ মোৰ ক্ষেত্ৰত যদি সেয়ে হ'ব লগা আছে হওক দে ভাত পানী বনাবতো জানোৱেই প্ৰয়োজন হ'লে অকলেই জীৱনটো কটাই দিম দে তহঁতে কিন্তু এনে ভুল নকৰিবি প্ৰেমত পৰাতকৈ জুইত জাপ মাৰি দিয়াই ভাল খবৰটো দি মই জ্বলা জুইত ঘিউ ঢলাৰ নিচিনাহে হ'ল ঐ দুখ নকৰিবি তহঁতক কোনেও দুফাল কৰিব নোৱাৰে তাই লাহে লাহে বুজিব ঐ মই যাওঁ দে আৰু শুন
মনটো বেয়া নকৰিবি মই আছো নহয় আহো দে হয়নে হেৰি এই আপোনাৰ বাৰু এই ৰঞ্জন ল'ৰাটো কেনেকুৱা লাগে ন কথা বতৰা ব্যৱহাৰ পাতিটো ভালেই পিছে কিয় সুধিলা তোমাৰ ভাল নালাগে নেকি এই নহয় মোৰ মানে এনেকুৱা যেন লাগে আমাৰ মাজনীৰ প্ৰতি তাৰ যেন দুৰ্বলতা আছে তোমাৰো যে কথা আৰু ল'ৰা এটা ঘৰলৈ আহিল বুলিয়ে তুমি তেনেকে ভাবি ল'বানে শুনক ইমান ডাঙৰকৈ নিশ্চয় হ'বচোন সিহঁতে শুনিব মই বেলেগ এটাহে চিন্তা কৰিছোঁ এই সিটোৰ লগত ইমান খেলি মেলিবোৰ হৈ থকাতকৈ যদি এই ৰঞ্জনৰ লগতে কথাটো বেয়া নহয় পিছে সিওতো বিচাৰিব লাগিব আৰু আমাৰ মাজনীওতো মান্তি হ'ব লাগিব তাই আকৌ কিয় মান্তি হ'ব লাগিছে ৰঞ্জন দা সঁচা কথা ক'লে আকৌ এই নালিয়াই বেয়া তুমি লোকৰ ল'ৰা এটালে ছোৱালী জোৰকে দি পঠাবা নেকি মই তাৰ মন বুজি পাইছোঁ পেটৰ কথা মুখেদি কেনেকৈ উলিয়াব লাগে মই জানো নহয় সেইকাৰণে 7 বহাগত তাক মাতি পঠাইছোঁ পাৰোতেহে কথা গৈ বহুতখিনি পালেগৈ কি হ'ল মা আপোনালোক এতিয়ালৈকে খোৱাই নাই নেকি বা অ বা কি গমেই নাপালে হয় মৰমৰ সৌৰভ দা মৰম ল'বা ভাল বেয়া লিখাৰ প্ৰয়োজন বোধ নকৰিলোঁ বিশেষ কথাতহে চিঠি লিখিব লগা হ'ল মই কি কৰোঁ সৌৰভ দা ঘটনাই বেলেগ ফালে গতি কৰিছে মাহঁতে গোলাঘাটৰ ল'ৰা এজনৰ লগত মোৰ বিয়াৰ কথা পাতিবলৈ তেওঁক 7 বহাগত ঘৰলৈ মাতি পঠাইছে তেওঁ ঘৰ আহি পালে মোৰ উপায় নোহোৱা হ'ব গতিকে তুমি বাটতে লগ কৰি আমাৰ সম্পৰ্কৰ কথা কৈ দিবা তেওঁ মোৰ বন্ধুৰ ককায়েক বাবে আগতেও আমাৰ ঘৰলৈ আহিছে এদিন বাটত ফুৰিবলৈ যাওঁতে সুৰজিৎ দাই মোৰ লগত দেখিছিল গতিকে চিনি পোৱাত অসুবিধা নহ'ব মনত ৰাখিবা অহা 7 বহাগত পুনৰ মৰমেৰে কেৱল তোমাৰ পাহি তই ঠিকেই কৈছিলি সুৰজিৎ 7 বহাগ হি আচলত লিখিলে অচেনাই হি বিহুৰে বতৰা সেই চেনাই হি গছে বনে খলালে পাকৈ বহাগী আদৰি আনিছো অ মোৰে চেনাই ই সাদৰে মেলিছো সতে গৈয়ে গৈয়ে অ বহাগীকে লৈ তই আহিলি বহাগে পালেহি অ বহাগীকে লৈ তই আহিলি সতে গৈয়ে গৈয়ে অ বহাগীকে লৈ তই আহিলি বহাগে পালেহি অ বহাগীকে লৈ তই আহিলি এই ফুলিলে ভেবেলি লতা বহাগীকে লৈ তই আহিলি অ কেতেকীকে লৈ তই বিনালি ঐ গাঁৱৰ ডেকা গাভৰুৰ অ বহাগী অ কেতেকী বলিয়া কৰিলি মোৰ ঐ পানী আনিবলৈ বান্ধৈ ঐ দুটি মাটি কলহ পানী আনিবলৈ বান্ধৈ ঐ দুটি মাটিৰ কলহ সি উঠে কেঁচা খাই ভাগে কি সৰু ফুল অন্তৰৰ গোলাপ ফুল দেহিতি শুনাই ঐ ল লাগিছে মোৰ ঐ
হিতি শুনা হাই ঐ ল লাগিছে বিহু মাৰিবলৈ এই ওলালো দেহা মোৰ লগৰ সমনী আক পাই বলা যাওঁ মৰমী লগতে নাচো গৈ জানানে এ দেহা মোৰ আমার যে নাচনি মোৰ জীৱনত আপোন বুলি কোনো নাই মোৰ জীৱনত আপোন বুলি কোনো নাই জীৱনৰ লগৰী বিচাৰি মই পোৱা নাই জীৱনৰ লগৰী বিচাৰি মই পোৱা নাই অবানে মৰমী জীৱনৰ লগৰী আপদে বিপদে শুন তৰালি দিবানে মোক সঁহাৰি নামিছে আয়েনো চাইবাটোলৈ আখলত লাগা গৈ চাকিনো ধূপ জ্বলাই লৈ হেমালি সামৰি গাঁও গৈ হুঁচৰি আহোঁতে উভতি শুন তৰালি উকিয়াই যাম পদূলি উকিয়াই যাম পদূলি উকিয়াই যাম পদূলি উকিয়াই যাম পদূলি ঐ সেইটো অবলংটো আহিছে তই ৰ তাক মই মাতি আনিছোঁ এবেলা কোন মই নেকি অঁ এবেলা কওকচোন সেই তালে ব'ল ছোৱালী নিবলৈ আহিছ হা তই ছোৱালী নিবলৈ আহিছ ইয়াৰ পৰা ব'ল তই পাহিক পানী তোলাৰ পৰা কেনেদৰে লৈ যাওঁ চাওঁ যদিহে মই তোৰ ছাতি ধৰিব নাপাওঁ ঐ তই বেছি কথা নকবি মই ইয়াত তৰা হ'বলৈ অহা নাই তোৰ
সৌৰভদা অৱশ্যে ইয়াত মোৰ লগৰ এজন আছিলে, সম্বন্ধটো আমাৰ খুব ভাল আছিল। পিছে মোৰ তাৰ ঘৰলৈ আজিলৈকে অহা নহ'ল। আংকুটা কাৰোবাক ভাল পোৱাটো জানো ভুল হ'ব পাৰে ৰঞ্জন দা? মই আপোনাৰ মনৰ কথা বুজো। আপোনাৰ হ'ব পৰা হ'লে আপোনাৰ লগতে মা দেউতাহঁতো সুখী হ'লহেঁতেন। কিন্তু মই যে আৰু ক'ব নালাগে পাহি, মই সঁচাই সুখী। মোৰ অন্তৰে বিচৰা জানে অন্তৰত থাকি তাত কোনোদিনেই অৱহেলা কৰা নাই। তুমি ভুল কৰা নাই পাহি, ভুল মোৰো হোৱা নাই। ভুল সেইজনৰ কিয় দিব লাগে এইবোৰ? কিয় শিকাব লাগে? ৰঞ্জন দা বোলা, ঘৰত সকলোবোৰ ৰৈ আছে। বুজিছা পাহি, আমি সকলোবোৰ জেতুকা পাতৰ দৰে, দেখাতে সেউজীয়া, ভিতৰখন ৰঙা। মইনাপাৰাৰ ৰঞ্জন দালৈ মৰমেৰে পাহিৰ পৰা। সবিনয় নিবেদন সুখেৰে জনাওঁ যে অহা ইংৰাজী 1 ডিচেম্বৰ 2006 তাৰিখ শুক্ৰবাৰে মোৰ পাহি হাজৰিকাৰ সৈতে শ্ৰীমান সৌৰভ শইকীয়াৰ শুভ পৰিণয়ৰ দিন ধাৰ্য কৰা হৈছে। তদুপলক্ষে উক্ত শুভ লগনত সপৰিয়ালে উপস্থিত থাকি আমাক কৃতাৰ্থ কৰিবহি বুলি কৰজোৰে নিমন্ত্ৰণী শৰাই আগবঢ়ালোঁ। ইতি আপোনাৰ মৰমৰ পাহি।
মই যাব নোৱাৰিম পাই। তোমালোক সুখী হোৱা।